নমস্কাৰ। আজি এই ভিডিঅ'টিৰ জৰিয়তে যিসকল ব্যক্তিয়ে নেকি ঘৰতে খাবৰ কাৰণে দুই এটাকৈ ফল মূলৰ পুলি বা বহল ভিত্তিত বা ব্যৱসায়িক ভিত্তিত ফল মূলৰ বাগিচা কৰিব বিচাৰে সেইসকলৰ উদ্দেশ্যে এই ভিডিঅ'টি মই আগবঢ়াব বিচাৰিছোঁ। এই ভিডিঅ'টি আজি মই বৰ্তমান সময়ত জড়িত হৈ থকা কেইটামান বিশেষ আমৰ প্ৰজাতিৰ বিষয়ে তথ্য দিব বিচাৰিছোঁ। অৱশ্যে এই বিষয়ে পূৰ্বতে দুই এটা ভিডিঅ' আগবঢ়াইছিলোঁ। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, ভিডিঅ'টিৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মই যিহেতু যিমানকেইটা আমৰ প্ৰজাতিৰ বিষয়ে উল্লেখ কৰিম, সেই আটাইকেইটা প্ৰজাতিয়ে অৰ্থাৎ যিকেইটা মই ব্যৱসায়িকভাৱে ভাল ফলাফল লাভ কৰিছোঁ, সেই আটাইকেইটা প্ৰজাতিয়ে আপোনালোকেও নিঃসন্দেহে লগাব পাৰিব। ইতিমধ্যে যিহেতু পৰীক্ষামূলকভাৱে বিগত কিছু বছৰ ধৰি ভালেমানকেইটা প্ৰজাতি লগালোঁ। হয়তো সকলোবিলাক প্ৰজাতি আমাৰ অসমৰ মাটি আৰু জলবায়ুৰ সৈতে খাপ নাখায়, কিন্তু এই বিশেষ প্ৰজাতিকেইটা খুব সুন্দৰকৈ কৰিব পাৰে, খুব ভাল গুণাগুণ। গতিকে আহকচোন চাওঁ কোনকেইটা প্ৰজাতিনো। প্ৰথমতে আহিলে ইয়াৰ লেঙেৰা প্ৰজাতি। বহিৰাজ্যৰ পৰা যিসমূহ আমদানি হয় সেইসমূহতকৈ ইয়াৰ গঠনটো যথেষ্টখিনি ভাল হৈছে, হয়তো থলুৱাভাৱে উৎপাদন কৰাৰ বাবেই চাগে। ইয়াৰ পাতৰ গঠনবিলাক এনেকুৱা ধৰণৰ, যিবিলাক হীৰা বিন্যাস আছে সেইবিলাক স্পষ্ট, পাতখিলা ডাঠ সেউজীয়া হয়। পোনপ্ৰথমবাৰৰ বাবে মোৰ এই ক্ষুদ্ৰ কৃষিক্ষেত্ৰখনত এইবাৰ এই লেঙেৰা আমৰ প্ৰজাতি এনেদৰে উৎপাদন হোৱা দেখিবলৈ পোৱা গৈছে। আমৰ আকাৰসমূহ খুব সুন্দৰ, প্ৰায়বিলাকৰ আকাৰ একে সম আকাৰ। ইয়াত সৰু বা বৰ তেনেকৈ ডাঙৰ বুলি পাৰ্থক্য নাথাকে, প্ৰায়বিলাক একে সম আকাৰ হয়। তাৰপিছতে লেঙেৰা প্ৰজাতিৰ দৰেই তৃতীয় বছৰৰ পৰা উৎপাদন হ'বলৈ আৰম্ভ কৰা এয়া হ'ল হিমসাগৰ। ইয়াৰ উৎপাদন কিন্তু লেঙেৰা বা অম্ৰপালিৰ দৰে ইমান বেছি নহয়, কিছু সেৰেঙা হয়, কিন্তু ইয়াৰ গুণাগুণো যথেষ্ট ভাল হয়। ইয়াৰ পাতসমূহ কিছু চুটি, অম্ৰপালিতকৈ বা লেঙেৰাতকৈ চাইজটো সৰু হয়। আৰু তাৰপিছতে অৰ্থাৎ তৃতীয়তে আহিলে ভাৰতবৰ্ষৰ 10বিধ ভাল গুণাগুণ থকা আমৰ ভিতৰত পঞ্চম স্থানত থকা অম্ৰপালি প্ৰজাতি। এইটো এটা বাংলাদেশৰ প্ৰজাতি হয়। ইয়াৰ উৎপাদন ৰোপণ কৰা এবছৰৰ পৰাই আৰম্ভ হয়, কিন্তু যথেষ্ট পৰিমাণে উৎপাদন হয়। এই আমৰ উৎপাদন প্ৰতি বছৰে ধাৰাবাহিকভাৱে হৈ থাকে। সদ্যহতে কিছুমান আম এবছৰ লাগে, এবছৰ নালাগে, কিন্তু এই অম্ৰপালি প্ৰজাতিৰ আমৰ উৎপাদন প্ৰতি বছৰে হৈ থাকে। চতুৰ্থতে আহিলে সুবৰ্ণৰেখা। নামটো খুবেই ধুনীয়া, পাতবোৰ সৰু সৰু, ফুলোতেও যথেষ্ট পৰিমাণে ফুলে। হয়তো আমৰ এনেকুৱা এটা প্ৰজাতি নাই যিটো প্ৰজাতি এই সুবৰ্ণৰেখা প্ৰজাতিৰ দৰে ডাল ভৰি ভৰি ফুলে, কিন্তু ফুলৰ অনুপাতে আম একেবাৰে কম সংখ্যকহে ৰয়। তদুপৰি আমৰ গুণাগুণ ফালৰ পৰা এই আম একেবাৰে ভাল নহয়। উৎপাদন আৰু গুণাগুণৰ ফালৰ পৰা যিহেতু মোৰ ব্যৱসায়িক জ্ঞানৰ পৰা পোৱা অভিজ্ঞতা অনুসৰি মই এটা কথাই কওঁ, যিসকলে নেকি ভৱিষ্যতে আম বাৰী বা আমৰ বাগিচা কৰিম বুলি ভাবিছে সেইসকলে এই প্ৰজাতিৰ আমৰ পুলি ৰোপণ নকৰাটোৱে ভাল হ'ব। পঞ্চমতে আহিলে মল্লিকা। এই প্ৰজাতিৰ আমৰ ওজন সদ্যহতে প্ৰায় 500 গ্ৰামমান থাকে। ভালদৰে যদিহে যত্ন কৰা হয় বা কম পৰিমাণে উৎপাদন হয়, তেতিয়াহ'লে এটা আমৰ ওজন 1 কেজি পৰ্যন্ত হয়। মাজৰ যিটো চিড বা বীজ সেইটো সদ্যহতে আমাৰ মোবাইলটোৰ দৰে পাতল হয়। আৰু সোৱাদ বা গুণাগুণৰ ফালৰ পৰা অম্ৰপালি বা হিমসাগৰ বা লেঙেৰাৰ দৰে ইমান এটা সুস্বাদু নহয় বাৰু, তথাপিও পাৰি। ইয়াৰ পাতসমূহ অম্ৰপালি পাতৰ দৰে প্ৰায় একেই হয়। প্ৰজাতিকেইটাৰ উপৰিও মোৰ এই ক্ষুদ্ৰ কৃষিক্ষেত্ৰখনত অতিৰিক্তভাৱে আৰু 6টা প্ৰজাতি এইবছৰৰ পৰা উৎপাদন হ'বলৈ আৰম্ভ কৰিছে। ইয়াৰ ভিতৰতে অৰ্থাৎ 6টা প্ৰজাতিৰ ভিতৰত 3টা প্ৰজাতিৰ গুণাগুণ আৰু নামৰ বিষয়ে এতিয়ালৈকে চিনাক্তকৰণ কৰিব পৰা হোৱা নাই। প্ৰথমটো প্ৰজাতি হ'ল এইটো। আমবোৰ কিছু সৰু সৰু, যথেষ্ট পৰিমাণে উৎপাদন হৈছে। দ্বিতীয়তে এইটো এটা প্ৰজাতি, যথেষ্ট পৰিমাণে উৎপাদন হৈছে, দেখিবলৈ ভাল। আৰু ইয়াৰ পাতৰ গঠনটো কিছু ডাঠ হয়। দ্বিতীয়তে এইটো এটা প্ৰজাতি, ইয়াৰো উৎপাদন যথেষ্ট ভাল। প্ৰথম বছৰৰ উৎপাদন হৈছে যদিও, আৰু ইয়াৰ আকাৰবিলাক প্ৰায় লেঙেৰা প্ৰজাতিৰ দৰে সম আকাৰৰ হয়। এই প্ৰজাতি আমৰ পাতৰ আকাৰ আকৃতি ডাঙৰ আকাৰ আমৰ মল্লিকা প্ৰজাতিৰ আমৰ দৰেই হয়, কিন্তু মল্লিকা পাততকৈ কিছু চুটি হয়। তাৰপিছতে আহিলে এইবাৰ প্ৰথম উৎপাদন হ'বলৈ আৰম্ভ কৰা এইটো বানানা মেংগ'। এই আমৰ আকাৰটো কলৰ দৰে দীঘলীয়া হয়, সেইবাবেই চাগে বানানা মেংগ' বুলি কোৱা হয়। এইবাৰ মাত্ৰ 3টা এনেদৰে লাগিবলৈ আৰম্ভ কৰিছে।
তাৰপিছতে ভাৰতবৰ্ষৰ আটাইতকৈ দামী আম ৰূপে চৰ্চিত হৈ থকা আলফানছো, ইয়াৰ আন এটা নাম বাদামী আম বুলি জনা হয় চাগে। আৰু এইবছৰ যিহেতু প্ৰথম উৎপাদন হ'বলৈ আৰম্ভ কৰিছে এনেদৰে। ইয়াৰ পাতসমূহৰ আকাৰ যথেষ্ট ডাঙৰ হয়, আহল বহল হয়। এইটো এটা নতুন প্ৰজাতি, অৱশ্যে ইয়াৰ নামটো নাজানো আৰু ইয়াৰ গুণাগুণ কেনেকুৱা হয় সেইটো নাজানো। ইয়াৰ গুণাগুণ বুলি ক'লে সদ্যহতে এইটোৰ লগতে যিটো আলফানছো বুলি কৈছিলোঁ সেইটো আৰু বানানা মেংগ, এই তিনিটাৰ গুণাগুণৰ অৱশ্যে এতিয়ালৈকে জ্ঞাত নহয়। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ, যিহেতু প্ৰতিটো কৃষি কৰ্মৰে কিছুমান বেমাৰ আজাৰ বা সমস্যা থাকে, ঠিক সেইদৰে আম খেতিতো কিছুমান সমস্যা নথকা নহয়। উদাহৰণস্বৰূপে আমবোৰ পুকীয়া হয়, কোমলীয়া পাতবোৰ ঠাৰিসমূহ ছিঙি বিশেষ এবিধ পতংগই তললৈ পেলাই দিয়ে, আমৰ ওপৰত কিছুমান শেলৈ দাগ দেখিবলৈ পোৱা যায়। এই সমস্যাসমূহ নিৰীক্ষণ কৰি থকা হৈছে আৰু সেই অনুপাতে সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে। যি কি নহওক, এনেকুৱা ধৰণৰ আমৰ পুলি যদি আপোনালোকে বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিবচোন। কেৱল আমৰ পুলি বুলিয়ে নহয়, আমাৰ লগত বিভিন্ন ধৰণৰ ফল মূলৰ পুলিৰ লগতে দেশী বিদেশী বা থলুৱা মূল্যৱান গছ গছনি পুলিও পোৱা যায়।